কথাটোৱে আমাক আমনি কৰে। জুবিন মনে মনে থাকে আৰু কয় আহিছে এতিয়া কি কৰিম আৰু মই খেদাই দিম কেনেকৈ তোমাৰ চিকিউৰিটি। ঈশ্বৰৰ পুত্ৰ জুবিন দা যে কেনে এজন ব্যক্তি আছিল তেখেতৰ দেউতাকে উল্লেখ কৰিলে তেখেত কেনে এজন ব্যক্তি আছিল। গতিকে শুনকচোন বাৰু জুবিন দাৰ পিতৃয়ে এইষাৰ কথা উল্লেখ কৰিলে আপোনালোকে ভিডিঅ'টোত চাওক। মানুহক তেওঁ কথা কৈ বা চাই আকৰ্ষণ কৰি পেলাব পাৰে। চব মানুহ ইয়ালৈ বেমাৰতো আহে, ভালতো আহে, বেয়াতো আহে। এক্সিডেণ্ট হৈছে, এটা ল'ৰা আহিছে ক'ৰবা গাড়ীয়ে নে কিবা খুন্দি ইয়ালৈ আমাৰ ইয়ালৈ আহিছে। তুমি ডক্টৰ তালৈ গৈ ইয়ালৈ কেলৈ আহিছা? জুবিন দাক লগ কৰি পেলাই কৈ তেওঁ এই মানুহৰ টেণ্ডেঞ্চি তেনেকুৱা। মানুহে জুবিন গাৰ্গ আৰু আমাৰ ঘৰৰ অসুবিধাটো বুজি নাপায়। ঘৰত যে মানুহে 500-600 মানুহে একেলগে ঘৰটো বেৰি ধৰিলে, অকল আমাৰ নহয় গোটেই বিল্ডিংটোত কিমান মানুহ আছে, কত মানুহৰ অসুবিধা হয়, কত মানুহ বেমাৰী আছে, ইমান হুলস্থুলৰ মাজত যাব নিবিচাৰে। তো এইবোৰ মানুহে নাভাবে, নিজৰ কথাটোহে মানুহে ভাবে। সেই কথাটোৱে আমাক আমনি কৰে। জুবিন মনে মনে থাকে আৰু কয় আহিছে এতিয়া কি কৰিম আৰু মই খেদাই দিম কেনেকৈ তোমাৰ চিকিউৰিটি আছে, তাহাঁতক ক'লেই খেদাই দিব, ই নকয়। এই কথাটো ভালেই হৈছে, যাতে অতিৰঞ্জিত নহয় আৰু মানুহটোৱে কষ্ট নাপায় সেইটো চাব লাগিব, ৰাইজে বুজিব লাগিব। বন্ধুত্ব কৰিছে বা ভাল প্ৰায় অহা যোৱা কৰিছে, কিন্তু তেওঁৰ অসুবিধা কি আছে সেই কথাটো তেওঁলোকে অহা মানুহখিনিয়ে ভালকৈ যদি বুজি নাপায় তেতিয়াহ'লে বৰবাদ হৈ যাব। কেতিয়াবা মিছআণ্ডাৰষ্টেণ্ডিং হৈ যাব, বেয়া হৈ যাব। সেইকাৰণে মানুহ তেওঁৰ ফলোৱাৰ্ছবিলাক বন্ধু বান্ধৱ বুলি যি ভাবিছে এনেকৈ, তেওঁলোকেও নিজে সাৱধান হ'ব লাগিব। তেওঁলোকৰ বহুত ডিউটি আছে। জুবিনৰ লগত বন্ধুত্ব বজাই ৰাখিবলৈ হ'লে তোমালোকেও বহুত কাম কৰিব লাগিব, বহুত বেলেগ হ'ব লাগিব, নহ'লে এদিন মানুহটো ওলটা মাৰিব পাৰে। মানুহে কিমান সহ্য কৰিব।